নমস্কাৰ, মই সপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। ইয়াত চাওক বগেনভিলিয়া ফুলিয়ে আছে। আজি মই যাম 12 মাইল। অলপ ডিউটি আছে, বহুত দিন মানে মই ভিডিঅ' বনোৱা নাই। এনেকৈতো ডিউটিটো গৈ আছে বাৰু, তথাপিও ভিডিঅ' বনোৱা নাই। তো আজি আপোনালোকক আকৌ দেখাই আছোঁ আজি কি ডিউটি হয়। তো বলক আপোনালোককো দেখাই আছোঁ। 12 মাইল যাওঁ। বতৰ কেনেকুৱা গৰম, মেঘালয়তো বহুত গৰম হৈছে। আৰু তথাপিও ক'লা হ'ম বুলি কেনে মানে এই ক'লা চাৰ্টটো পিন্ধি লৈছোঁ, নহ'বা হাতখন ক'লা ক'লা হৈ যায়। নতুন নতুন একদম গছৰ পাত ওলাইছে, যিহেতু বহাগৰ বতৰ আহি আছে, বহাগৰ আগজাননী বুলি ক'ব লাগিব। তো ইয়াত মই ৰখি আছোঁ, আমাৰ গাড়ীবিলাক আহি আছে এইফালেদি। মানে এইফালে নতুন ছাইড বনিছে নেকি মই গম নাপাওঁ, নতুন মানে কেম্প বনিছে নেকি। তো মই ইয়াতে ৰখি আছোঁ আৰু গাড়ীবিলাক আহক। কোম্পানীয়ে কেতিয়া যে গাড়ী এখন দিব, বাইকত অহা যোৱা কৰি কৰি মাথা গৰম হৈ গ'ল। চাওক ৰাস্তাটো কি ধুনীয়া ৰাস্তা, নেচাৰেল ভিউ। অলপ আগলৈ আহিব লাগিব, মানে কেম্পটো আগত আছে। তো এই বাছখনত দেখিছে নাই, মিতিলা মানে গাৰোঠৰ থেংক ইউ কৰি দেখিছে মানে বাছৰ পিছফালে। আৰু ৰাস্তাটো চাওক কি মজা ৰাস্তা, একদম মজা, পুৰা ঠাণ্ডা ঠাণ্ডা ৰাস্তা। এইটো খানা বনাই আছে, এইটো গাড়ীটো ৰাউণ্ড লৈ ষ্টাৰ্ট হৈছে বুলি কৈ আছে। ইয়াত মেকানিক আছে জানো? মাতিব লাগিব। কি আছে ছফ্টৱেৰ লগাই চাম। মোৰ মতে ডিজেল লাইনত প্ৰব্লেম আছে, মেকানিক মাতিব লাগিব। ডিজেল লাইনত প্ৰব্লেম থাকিলেতো ছফ্টৱেৰটো কানেক্ট কৰিলোঁ এবাৰ, মানে চাম কি প্ৰব্লেম আছে। মানে এইটো প্ৰব্লেম আছে, ডিজেল ফিল্টাৰটো। ভিডিঅ' অঁ, আৰু এইটো খুলি কিনে ইয়াত এটা জালি থাকে, সেই জালিটো জাম হৈছে মানে, সেইটো কাৰণে ডিজেলটো ভালকৈ পোৱা নাই, গাড়ীটো ৰাউণ্ড লৈ আছে। এই দুটা চেক কৰিলে মেকানিক আহিব আমাৰ, চেক কৰিব, তাৰপৰা গাড়ী অ'কে হৈ যাব, বেলেগ একো প্ৰব্লেম নাই। তই কি চব্জি বনাইছ কৈ দে। ব্ৰইলাৰ। হা? ব্ৰইলাৰ নেকি সঁচাকৈ? খাই যাব পাৰিম দেখোন। তো আপোনালোকক মোৰ ফালৰ পৰা এইটোৱে ক'ম, যদি ৰানিঙত গাড়ী কেনেবাকৈ যদি ষ্টাৰ্ট বন্ধ হয়, বা আপত গৈ থাকোঁতে এক্সেলেটৰ যদি এৰি দিয়ে আৰু ঝাটকা দিব লগা হৈছে, যদি গাড়ীটো ষ্টাৰ্ট হোৱা নাই, ঝাটকা দিলে মানে অলপ ধাক্কা দিয়াৰ পিছত ষ্টাৰ্ট হয়, বা ফিট পাম্প মাৰিলে ষ্টাৰ্ট হয়, আৰু ফিট পাম্পটো ধৰক ঢিলা হৈ যাব পাৰে, সেইকেইটা হ'লে প্ৰথমতেই শ্ব'ৰুমৰ পৰা মানুহ মাতা আগতে বা আপোনালোকে লেপটপ ছফ্টৱেৰ লগোৱাৰ আগতে এবাৰ নিজে চেক কৰি ল'ব পাৰে যে ডিজেল ফিল্টাৰটো বা ডিজেলৰ টেংকিৰ পৰা যোনটো পাইপ আহে, তাত এটা মানে জালি থাকে, সেই জালিটো চেক কৰিলে মানে ডিজেল লাইনটো আপোনালোকে মানে এবাৰ চাই ল'ব পাৰে। আৰু মেক্সিমাম সেয়াতেই প্ৰব্লেম থাকে। আৰু যদি মেজৰ প্ৰব্লেম ধৰক তাৰপিছতো যদি ঠিক নহয়, ৰেইল প্ৰেছাৰত প্ৰব্লেম থাকিব পাৰে, প্ৰেছাৰ নবনোৱাৰ কাৰণে এনেকুৱা হয়। কিন্তু মেক্সিমাম বস্তু আপোনাৰ সেই ডিজেল ফিল্টাৰৰ পৰা ফিট পাম্পৰ ভিতৰত, মানে ডিজেল টেংকিৰ পৰা ফিট পাম্পৰ ভিতৰত প্ৰব্লেমটো থাকে। সেই পাইপডালতে মেইনলি প্ৰব্লেমটো থাকে মানে। তো আপোনালোকক জনাৰ কাৰণে মানে মই এইটো যিমান পাৰোঁ মোৰ ফালৰ পৰা কৈ দিছোঁ যে গাড়ী ষ্টাৰ্ট নহ'লে ঘপককৈ ধৰক শ্ব'ৰুমৰ পৰা মানুহ মাতাতকৈ আগত প্ৰথমতে কোনটো ছিষ্টেমত ষ্টাৰ্ট হোৱা নাই, যদি চাবিয়েই চাউণ্ড কৰা নাই, ৰাউণ্ডেই লোৱা নাই, তেতিয়াহ'লে আপোনালোকে গম পাব যে এইটো ফিউজত প্ৰব্লেম থাকিব পাৰে, ৱাৰিং লাইনত কিবা প্ৰব্লেম হ'ব পাৰে, বা আপোনাৰ ইলেক্ট্ৰনিক লাইনত প্ৰব্লেম হ'ব পাৰে, যদি আপোনাৰ চাবি ঘূৰাই নাই। কিন্তু যদি চাবি ৰাউণ্ড লৈছে অলপ, কিন্তু ষ্টাৰ্ট লোৱা নাই, দেৰিৰ পিছত ষ্টাৰ্ট লৈছে, তেতিয়াহ'লেতো এইটো 100% আপোনাৰ ডিজেল লাইনৰ প্ৰব্লেম। তো এইবিলাক মানে আপোনালোকে প্ৰথমতে এই চাই লোৱাটো ভাল, মানে এবাৰ নিজে 2 টকা পইচা বেছি খৰচা কৰাতকৈ। তো এইখিনিয়ে মোৰ ফালৰ পৰা ক'লোঁ, আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।